চাওক আপোনালোকে যিটো প্ৰশ্ন সুধিছে মই এইটো ক'ব বিচাৰিছোঁ যে যি আমাৰ দৈগুং উন্নয়ন সমিতি বুলি এখন সমিতিত তেওঁলোকে বনাই পেলাই নুমলীগড় ৰিফাইনেৰীৰ পৰা 9,80,000 টকা আনিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। বৰ লাজৰ বিষয় যে আমাৰ এই দৈগুং অঞ্চলৰ ইমানগাল মানুহ আছে, আমাৰ সংগঠনৰ আছে, বিভিন্ন সমাজমুখী মানুহ আছে, আৰু তেওঁলোকেও আজিলৈকে নুমলীগড় ৰিফাইনেৰীত বিভিন্ন আবেদন কৰিছে। কিন্তু আবেদন কৰাৰ পাছতো কিন্তু যিমান হ'লেও বহুত দিন লাগে। কিন্তু তেখেতে এটা ফোনৰ যোগেৰে কৰি পেলাই হ'লেও ইমানখিনি পুঁজি আনিব পাৰিলে। আৰু আপোনালোকে দেখিছে যে এই সৰু সৰু কেইটামান বস্তু বোলে 9,80,000 টকা কেনেকৈ সম্ভৱ হ'ব পাৰে। খুব বেছি 1,00,000-1,50,000 মান টকা খৰচ হৈছে, কিন্তু তেওঁলোকে 9,80,000 টকাৰ আবণ্টন পাইছে। আৰু এটা কথা কওঁ, আজি দুদিনৰ কথা এটা কওঁ যে এটা মানে ইণ্ডাষ্ট্ৰি এটা বনাই আছে তেওঁলোকে 36 লাখ টকাৰ। কিন্তু সেই ইণ্ডাষ্ট্ৰিটোত চোৰাংকৈ তেওঁলোকে লাইন লগাইছিল, আৰু চোৰাংকৈ লাইন লগোৱাৰ কাৰণে ওচৰৰে এজন হিৰো গগৈ নামৰ এজন যুৱকে গৈ পেলাই তেওঁলোকে বাধা কৰিছিলে। এইটো কাৰণে তেওঁলোকৰ বিভিন্ন ধৰণৰ টিভিৰ পৰা আৰম্ভ কৰি ফ্ৰিজৰ পৰা আৰম্ভ কৰি মানে ওচৰতে কেইবাটাও মানে উৰি গ'ল। উৰি যোৱাৰ কাৰণে তেওঁলোকে গৈছিল তাত ক'বলৈ যাওঁতে তেখেতক প্ৰহাৰ কৰিছে। এটা লোহাৰ আনি মূৰত মাৰিব লৈছে, আৰু মূৰত মাৰি পেলাই আকৌ হাতত মাৰিছে, পিঠিত মাৰিছে। আৰু তেনেধৰণে তেওঁলোকে কি কৰিছে, সেই গাড়ীখনে নিজেই ভাঙি পেলাই থানালৈ কেছ কৰিবলৈ গৈছে। তাতোতকৈ লাজৰ বিষয় নহয়। কোন জড়িত থাকিব পাৰে, এনআইএলৰ বিষয়ে কোন জড়িত থাকিব? এতিয়া বৰ্তমান আমি চাই আছোঁ যে কোন কেনেকৈ ক'ত জড়িত হৈ আছে, আমি চাইহে আছোঁ। আমিও কাইলৈ বা আমি আমাৰ টাইম ছেট অনুসাৰ আমাৰ 5জনীয়া দল এটা যোৱাৰ আমি সিদ্ধান্ত কৰি আছোঁ। আৰু লগতে আমাৰ দৈগুঙৰ দুজনমান আমাৰ জ্যেষ্ঠসকলকো লৈ যাম তালৈ, আমাৰ ঘটনাটো কি ঘটি আছে, কিমান পুঁজি তেখেতে হৰপ কৰিছে। আৰু লগতে এটা কওঁ, সেই ছোৱালীজনী যে এজনী বোৱাৰী হয়, সেই বোৱাৰীজনীয়ে আমাৰ এই দৈগুং অঞ্চলত এনেকুৱা এটা সৃষ্টি কৰিছে যে একদম গুণ্ডাগিৰি এনেকুৱা ধৰণৰ কৰিছে যে এটা কথা কৈছে যে উঠাই দিম শব্দটো কেনেকৈ কৈছে। আৰু লগতে এটা কথা কয় যে মোৰ মুঠিত সকলো মানুহ আছে বুলি কৈছে, পুলিচ প্ৰশাসন মোৰ মুঠিত আছে বুলি কৈছে। আচৰিত কথা। এডিচনেল DSP ছাৰ আহিছিলে, ছাৰো লগত আছিলে এজন কথাখিনি কওঁতে, মানে আচৰিত ধৰণৰ। আৰু ইয়াত জ্যেষ্ঠসকলকো সন্মান নিদিয়ে। আৰু লগতে সৰু সুৰা কিছুমান কাষ্টমাৰ আহিলে বোলে যদি কেনেবাকৈ সেই বস্তুটো যদি চিলেকশ্যন নকৰে, বুকুত ধৰি পেলাই মানে ল'বই লাগিব বুলি তেওঁলোকে অভিযোগ আহিছে, উত্থাপন হৈছে। মানে DSP মহোদয় থকা অৱস্থাত তেনেকৈ হাতৰ মুঠিত থাকিম বুলি তেওঁলোকে কৈছে। DSP ছাৰ অহাৰ আগমুহূৰ্তত কৈছিলে, কিন্তু সেই সময়ছোৱাত তেখেতৰ তেতিয়া গোটেই ৰাইজখিনি আমাৰ 3-4খন গাঁৱৰ মানুহ আহিছিল। তেতিয়া দোকানখন খুলিবলৈ লোৱা সময়ছোৱাত আহিছিল তেতিয়া মানুহখিনি। সঁচাকৈ আচলতে CSRৰ যিসমূহ উন্নয়নমূলক আঁচনি সঁচাকৈ দুৰ্নীতি হৈছে নেকি? নহয়, চাওক আপোনালোকৰ জৰিয়তে এটা কথা ক'ব বিচাৰোঁ, আমাৰ ইমানখিনি আমাৰ গাঁৱৰ ৰাস্তাবিলাক ইমান একদম মানে যাব নোৱাৰা অৱস্থা হৈ আছে। যদি সেই নুমলীগড় কৰ্তৃপক্ষই যদি সেই ৰাস্তাবিলাক যদি এবাৰ বনাই দিয়াহেঁতেন ভাল লাগিলেহেঁতেন। কাৰণ আপুনি যিটো প্ৰশ্ন কৰিছে, কাৰণ আপুনি নিজে চাওকচোন বাৰু, 9,80,000 টকা কেনেকৈ হ'ব পাৰে। এতিয়া দুফালে দুডাল বেৰি দিলে আৰু অকণমান পকা কৰি দিলে, সেইটো 9,80,000 কেনেকৈ হ'ব পাৰে? সম্ভৱ হ'ব জানো? দুৰ্নীতি হৈছে। এতিয়া দেখা পাইছোঁ যে হয়, দুৰ্নীতি হোৱা অনুভৱ কৰিছোঁ এতিয়া বৰ্তমান। জ্বলন্ত উদাহৰণ এয়া চব দৈগুং নুমলীগড় শোধনাগাৰ যিটো সামাজিক উন্নয়ন পুঁজি উন্নয়নৰ কাম কৰে, সেইখিনি আজি ধৰক ৰাস্তা পদূলি বা কিবা সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান কৰে। আজি চাওক এই গছকেইজোপা বেৰাৰ নামত যে 9,80,000 টকা সামাজিক উন্নয়নৰ কাৰণে উন্নয়ন পুঁজিৰ পৰা লৈ আহিছে, সেইটো আমি আচৰিত হৈছোঁ। আৰু এই বৰষা বৰা আৰু পাপলু নাগৰ এনআইএলৰ মুৰব্বীৰ লগত কি সম্পৰ্ক আছে আমি নাজানো। আৰু কালি আমি দেখা পাইছোঁ যে বহুত ফটো দেখা পাইছোঁ যে তেওঁবিলাকৰ মুৰব্বীৰ লগত অকলে তাই মানে ফটো আছে। তেনেকুৱা স্থলত তেওঁবিলাকৰ নিশ্চয় কিবা ভিতৰুৱা সম্পৰ্ক থাকিব লাগিব। আৰু চব এতিয়া এইবোৰ কৰিছে। আৰু আমাৰ যোৱা পৰহি আমাৰ ইয়াতে এটা ইণ্ডাষ্ট্ৰি বহাইছে। ইণ্ডাষ্ট্ৰিটো বহাওঁতে তেওঁলোকে অবৈধভাৱে লাইন লগাইছিলে। লাইন লগোৱাৰ ক্ষেত্ৰত বাধা দিবলৈ যাওঁতে আমাৰ ইয়াৰ স্থানীয় ল'ৰা এজনক মাৰপিট কৰিছে, ৰটেৰে জখম কৰিছে মাৰি। আৰু তাৰপিছত তেওঁবিলাকৰ দাদাগিৰি কি, ইয়াত যিমান মানুহ আহিলেও মই কেয়াৰ নকৰোঁ। তেওঁ এটা কথা কয় যে মোৰ প্ৰশাসন মোৰ হাতত আছে, সেইটো আটাইতকৈ ডাঙৰ কথা। আৰু এটা কথা দেখা পোৱা যায়, অকল বৰষা বৰাই নহয়, বিভিন্ন ক্ষেত্ৰত দেখা পোৱা যায় এনআইএলৰ যি সামাজিক উন্নয়ন পুঁজি, সেই পুঁজি একাংশৰ বাবে কিন্তু অতি সহজ আৰু একাংশৰ বাবে দুৰ্লভ্য। এটা কথা কি চাওক, সেইটোৱে আজি আমাৰ ইয়াত আজি মহিলা সমিতি আজি প্ৰায় বহুত পুৰণা হৈ গ'ল।
মহিলা সমিতিৰ ঘৰটো ইমান দিনৰ পৰা তেওঁবিলাকক প্ৰাৰ্থনা কৰিলে যে হেৰি আমাক ঘৰ এটা বনাই দিয়ক, কিন্তু তেওঁবিলাকে আহি চাই মেলি গোটেই হেৰি কৰিলে, কিন্তু আজিলৈকে তেওঁ ঘৰটো বনাব নোৱাৰিলে। আৰু এটা কথা কি চাওক, এই দৈগুং স্কুল, দৈগুং যিখন প্ৰাথমিক স্কুল, সেই প্ৰাথমিক স্কুলখনৰ বাউণ্ডেৰীটো বনাবৰ কাৰণে অলৰেডি NRL মিণ্টু সন্দিকৈ আৰু কি কয় বৰষা বৰা আৰু পাবলু নাগ আহি একেবাৰে চাই মেলি অলৰেডি হৈ গ'ল। তাৰপিছত আমি গম পালোঁ যে এইটো তাইক ঠিকা কৰিবৰ কাৰণে আহি বস্তু লৈছে। আমি হেডমাষ্টৰক ক'লোঁ যে এটা কথা চাওক, এইটো কিন্তু তাইক আমি কৰিবলৈ নিদিওঁ, কাৰণ আমাৰ ইয়াত বহুত নিবনুৱা মানুহ আছে, নিবনুৱা ল'ৰা আছে, নিবনুৱা ল'ৰাক আমি কৰিবলৈ দিম। তাৰপিছত তাই কি কৰিলে, সেই পুঁজিটোকে বন্ধ কৰি পেলালে। আচৰিত কথা সেইটোৱেই, আচলতে ইয়াত ইমানেই ক্ষমতা আছে NRLত, তাই সেই পুঁজিটোও বন্ধ কৰি দিলে তাই কৰিবলৈ নোপোৱাৰ কাৰণে। এনেদৰে কোন কোন বিষয়ে জড়িত? ইয়াত আমি আটাইতকৈ দেখিছোঁ তাইৰ লগত মিণ্টু সন্দিকৈ আমি একেলগে অহা দেখিছোঁ, তাইৰ লগত গা গাই অহা দেখিছোঁ। মই নিজ চকুৰে দেখিছোঁ মিণ্টু সন্দিকক, মই নিজ চকুৰে দেখিছোঁ। ইয়াতে নামিছে, ইয়াতে নামি সেইফালে খোজকাঢ়ি যাওঁতে মই নিজে সেইখিনি ৰৈ আছোঁ যে তাই গা লগত গৈছে, স্কুলখন চাইছেগৈ। মানে যি সামাজিক দায়বদ্ধ আঁচনি মিণ্টু সন্দিকৈ আৰু যি পাবলু গগৈ, সিহঁতৰ ছাত্ৰ-ছাত্ৰীয়ে পইচা আত্মসাৎ কৰা হৈছে বুলি ভাবে? একদম খাটাং সেইটোৱে, আৰু তেওঁবিলাকৰ মাজত সেইখিনি বুজাবুজি আছে, বুজাবুজি লৈ পেলাই সেই টকাখিনি সামাজিক উন্নয়ন বিভাগৰ যি বিষয়া তেওঁলোকক কমিশ্যন দিয়ে বুলি ভাবে? সেইটো নিশ্চয় হ'ব লাগিব, নহ'লে কি ইমান পইচা কেনেকৈ তাইক অকলে মোকলাই দিছে? পাবলু নাগ পৰিয়ালৰ সমাজৰ লগত কোনো জড়িত নাই। আজি কোনো এটা আমি ইয়াতে ইমান ডাঙৰ ডাঙৰ অনুষ্ঠান পাতো, আজিলৈকে তাই কোনো অনুষ্ঠানত জড়িত নহয়। আৰু সিহঁতৰ পৰা ভোটাৰ, আৰু বিশেষকৈ এটাই কথা, তাই ইয়াত স্থানীয় বাসিন্দা নহয়, আজি তাই ভোটাৰ ID নাই ইয়াত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।